কাৰোবাৰ যদি বিলাসীৰ পৰা থাকি বঙাইগাঁও যা তালগুৰিৰ মেইন টাৰ্ণিঙত এইখন মোৰ দোকান ঐ দাদা আহিছে ঐ দাদা মই গুৱাহাটীৰ পৰা আহিলোঁ ঘটনা হৈছে কি জানা কোনোদিনে ভাবি নাপোৱা কোনোদিনে যাই নাপোৱা একটা জাগাত আজি গেলোঁ আৰু আশা কৰোঁ আজি লাষ্ট আজি ফাৰ্ষ্ট মই বুলিয়ে নহয় ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে ওইরকম জাগাত কাহকো যাব লগা নহয় মানে বুজিছা তো জায়গাটা তো এলা ক'ব লাগিল না তো মই ঘৰৰ পৰা আৰম্ভ কৰোঁ তো এই ডাবটা খাই একদম ৰাতিপুৱাৰ পৰা ভিডিঅ'টা মই আৰম্ভ কৰোঁ আৰু এনেকৈ ৰাতিপুৱাই ওলাইছোঁ কাৰণ যিহেতু গুৱাহাটী অহা কথা মই গাড়ীখনৰ যিটো এক্সপায়াৰ টায়াৰ আগতে পিন এটা সোমাই লিক হৈ আছিল এনেকৈ টায়াৰটো বনাই লৈছোঁ আৰু টায়াৰটো বনাই লোৱাৰ পিছত মই আহি গ'লোঁ ৱাশ্বিঙত কাৰণ বহু গৰম হয় এই গৰমৰ বতৰত গাড়ীখনৰ গাটো ধুই দিলে বহুখিনি ভাল পাব বুলি ভাবি মই এনেকৈ ৱাশ্বিঙত লৈ আহিলোঁ আৰু গাড়ীখন চাফা কৰি ৰখা দায়িত্ব একচুৱেলি আৰু কৰ্তব্য বুলি ভাবোঁ কাৰণ গাড়ীখন যিহেতু মোৰ বন্ধুৰ নিচিনা হয় এনেকৈ ৱাশ্বিং কৰা হৈয়ে গ'ল কিমান দিন হ'ল ৱাশ্বিং চেণ্টাৰটো 8 মাহ হ'ল না এইটো ছাইডৰ পৰা বাঙালীৰ পৰা এনেকৈ আমি হাইৱে হৈ বিলাসীৰ পৰা যাব পাৰি বেলতলি যাব পাৰি তো ঠিক এনেকৈ আমাৰ ৰাস্তাৰ কাষতে আছে অসম অটো ৱাৰ্কছ আৰু মই গাড়ীখন ইয়াতে ৱাশ্বিং কৰিলোঁ আৰু ধুনীয়াকৈ গাড়ীখন ৱাশ্বিং কৰি পেলাই মই ঘৰ আহি পাই গ'লোঁ ভয়ংকৰ গৰম যদি কাৰোবাৰ বিশেষ প্ৰয়োজন নাথাকে বাহিৰত নোযোৱাই ভাল মা আৰু যেহেতু মই ৰাতিপুৱা গুৱাহাটী যাব লাগিব মই 2টা বজাত উঠিবই লাগিব আৰু 3টা বজাত মই গাড়ী ষ্টাৰ্ট কৰিম মানে তো গতিকে এতিয়া ৰাখিছোঁ বাই বাই গুড মৰ্ণিং সকলোকে বৰ্তমান সময় ৰাতিপুৱা 2:10 আৰু মই এনেকৈ 1 লিটাৰ গৰম পানী লৈ লৈছোঁ আৰু এইখিনি খাই পেলাই মই ফ্ৰেছ হৈ লৈ ল'ম আৰু পাক্কা 3 বজাত মই ঘৰৰ পৰা ওলাই যাম আৰু এনেকৈ ওলাইছোঁ এতিয়া সময় পাক্কা 3 বাজিল আৰু মই 8 বজাৰ আগতে গৈ পাব লাগিব গতিকে আমাৰ ঘৰৰ পৰা 5 ঘণ্টা লাগে মানে তো এনেকৈ ওলাইছোঁ এতিয়া মই গৈ থাকিম গুৱাহাটী আৰু এনেকৈ যোগীঘোপাৰ যি নৰনাৰায়ণ সেতু পাৰ হৈ পেলাই বিশেষ ঠাইখিনিৰ নাম নাজানো ইয়াতে পেট্ৰল ল'ব লাগিব বৰ্তমান 2000 টকা লৈ ল'ম আৰু পিছত অহা সময়ত অলপ ল'ব লাগিব দাদা দৰংগিৰি কালী মন্দিৰ আৰু আহি পালোঁ আমি ৰাজাপাৰা ইয়াৰ হোটেল হিমালয়া ইয়াৰ আগৰ ৰাজাপাৰা নাই মানে আজি 6 মাহ আগত যিটো ৰাজাপাৰা আছিল এই ৰাজাপাৰা আজিকালি বহুত চেঞ্জ হৈ গ'ল আমি ইয়াতে চাহ পানী অলপ ৰুটি খাই ল'ম মই ভিতৰৰ পৰিৱেশ কিছু দেখুৱাব বিচাৰিছোঁ আজি এক বিশেষ কামৰ কাৰণে গুৱাহাটী যাবলগীয়া হৈ আছে এনেকৈ আহি আছোঁ আৰু ৰাজাপাৰা আহি পোৱাত হোটেল হিমালয়াত মই এনেকৈ চাহ খাম মানে দাদা বাকী খবৰ ভাল আচ্ছা বাকী চাহ পানী পোৱা যাব ৰুটি চব্জি আচ্ছা বহুত ক্লিন হয় হোটেল হিমালয়া একদম চাফা হয় খুবেই ভাল লাগে বাকী চবৰে খবৰ ভাল ৰাতিপুৱাৰ খানা ভিতৰটো অলপ চাই দিছোঁ ৰ ইয়াতে কিটচেন মানে বনোৱা হয় না অ' বা খুব সুন্দৰ চাফা একদম না আজিকালি চব মেচিনত বনি আছে নেকি গেছত আচ্ছা 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 ইয়াতে কি বনি আছে চাহ এইটো কি চব্জি অঁ এনেকৈ বনি আছে দাদাই বনাই আছে দাদা এইটো কি হ'ব দালি বা বঢ়িয়া এনেকৈ কিটচেন মই দেখুৱাই দিছোঁ আৰু গোটেইখিনি একদম ক্লিন মানে ইউৰিনেলৰ পৰা আৰম্ভ কৰি খানা দানা য'ত বনাইছে বা য'ত আমি পৰিৱেশন কৰিছে দিছে খাৱা গোটেইখিনি একদম এইটো আলু পৰঠা খাই আছে চাটনিৰ লগত চুলিখিনি কিন্তু ভালেই লাগিছে পিছফালটো অলপ দেখুৱাই দে বা আগৰ মিথুন চক্ৰৱৰ্তীৰ যিখিনি কাটিং হয় 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 দিয়া ঠিক আছে হা এয়া হ'ল হোটেল হিমালয়া আপোনালোকে গুৱাহাটী গ'লে এপাক সোমাই যাব গুৱাহাটী আহিছোঁ এতিয়া থেংক ইউ আৰু এনেকৈ আমি এতিয়া গৈ থাকিম গুৱাহাটী আৰু এনেকৈ আমি আহি পালোঁ ব্যস্ত গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ যি মেইন চক আৰু এই চকতেই বহুতৰে কনফিউজ হ'বলগীয়া হয় কাৰণ আমি হয়তো বা আমাৰ নিচিনা বহুতেও প্ৰায় গুৱাহাটী নাহে তো কেতিয়াবা আহিলে অলপ এইটো চকত কনফিউজ হ'বলগীয়া হয় কাৰণ ইয়াতে বহুকেইটা ডিভাইডাৰ একেলগে এনেকৈ যদি আমি ৰাইট চাইডেদি চিধা ওপৰেদি যাব খোজোঁ তেতিয়াহ'লে আমি ৰঙিয়া বা শুৱালকুছি হাজো এনেকৈ যাব পাৰি আৰু এনেকৈ আমি লেফ্ট চাইডেদি নামি আহিলোঁ আৰু লেফ্ট চাইডেদি অলপ আগবাঢ়ি গ'লেও অলপ কনফিউজ হ'বলগীয়া হয় আমি লেফ্টত গ'লে গুৱাহাটী চিটি পাই যাম আৰু এনেকৈ চিধা গুচি গ'লে আমি খানাপাৰা অভিমুখে যাব পাৰি আৰু আজি মই ক'ব বিচাৰিছোঁ বিশেষকৈ মই গুৱাহাটী কিয় আহিলোঁ তো একচুৱেলি মোৰ বন্ধু এজন মই নাম ল'ব খোজা নাই আৰু চেণ্টাৰ একো নাম ল'বই খোজা নাই মই জাষ্ট কৈছোঁ মোৰ বন্ধু এজন বহুত মানে নিচাত এডিক্টেড হৈ গৈছে মানে মদ ভাং বা বিড়ি চিগাৰেট বা ড্ৰাগছ ইত্যাদি মানে বহুখিনি এডিক্টেড হৈছে তো এদিন তাই নিজে প্ৰকাশ কৰে যে এনেকুৱা মই মানে নিচামুক্ত কেন্দ্ৰত মানে থৈ আহিলে মই নতুন জীৱন পাম বুলি তাই নিজে প্ৰকাশ কৰে
কৰাৰ কাৰণে হয়তো এনেকৈ আমি সিদ্ধান্ত লৈছিলোঁ যে নাই ঠিক আছে তুমি যেতিয়া নিজে কৈছা তো এনেকৈ থৈ আহিম মানে তো এনেকৈ এটা নিচামুক্ত কেন্দ্ৰত আমি আহি আছোঁ গুৱাহাটী আৰু এইখিনিতে এটা কনফিউজ হ'বলগীয়া সময় কাৰণ এনেকৈ যদি লেপটপ গৈছে কোনোবাই তেতিয়াহ'লে মাছখোৱা ভৰলুমুখ পল্টন বজাৰ এনেকৈ লেপটপ গ'লে পাই যায় আৰু এনেকৈ আমি চিধা গৈ আছোঁ খানাপাৰা অভিমুখে বাকী মই দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গোটেইখিনি দেখা পাই থাকিব ধন্যবাদ আৰু এয়াই হ'ল আজিৰ গুৱাহাটী আৰু এয়াই হ'ল বৰ্তমানৰ গুৱাহাটী জাম লগাৰ কোনো প্ৰশ্নই নাহে অভাৰব্ৰিজ আৰু এনেকৈ আমি প্ৰায় আহি পাই গ'লোঁ আমাৰ যে আজিৰ লক্ষ্যস্থান যে নিচামুক্ত কেন্দ্ৰ মই নাম ল'ব খোজা নাই আৰু এনেকৈ আহি পালোঁৱে মই বাকীখিনি দেখুৱাই আছোঁ আৰু মই অতি দুখেৰে জনাব বিচাৰিছোঁ যিখন নিচামুক্ত কেন্দ্ৰত মই আহিছিলোঁ তাতে ভিডিঅ' কৰা এলাও নাই মই কোনাৰ লগত কথা পাতিলোঁ আৰু এইটোৱে জনাব বিচাৰিছোঁ মোৰ ডেকা বন্ধুসকলক বিশেষকৈ যদি কোনোবা নিচা কৰা নাই বহু ভাল আৰু যদি কোনোবা কৰিছে তেতিয়াহ'লে খুব সোনকালে বন্ধ কৰক কাৰণ নহ'লে এজনৰ লগতে ঘৰখনৰ অৱস্থা বহুত বেয়া হৈ পৰে যিটো উদাহৰণ মোৰ বন্ধুক আজি মই যাক থ'ব আহিছিলোঁ আৰু তাক 3 মাহৰ কাৰণে এডমিট কৰাই দিলোঁ 3 মাহত প্ৰায় 50,000 টকা খৰচ হ'ব তথাপিতো নিজে স্বীকাৰ কৰিছে যিহেতু তাই নতুন জীৱন লাভ কৰক আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৱে আশীৰ্বাদ কৰিব ই সোনকালে সুস্থ হৈ উঠক আৰু নতুন জীৱন লাভ কৰক আৰু এতিয়া মোৰ যোৱা সময় এতিয়া গৈ থাকিম Take the next right. Turn right onto National Highway 27. খানাপাৰাখিনি আৰু এনেকৈ আমাৰ গাড়ী দ্ৰুতগতিত গতি কৰিছে গোৱালপাৰা অভিমুখে আৰু এয়া বিজেপিৰ ৰাজ্যিক কাৰ্যালয় মই দেখুৱাইছোঁ খুব সুন্দৰ আৰু আহি পালোঁ আজৰাৰ হোটেল হেমলতা আৰু ইয়াত দুপৰীয়াৰ আমি ভাত খাব লাগিব তো এনেকৈ ভিতৰত সোমাই আহিলোঁ অনলি 70 ভেজ থালি খুব ধুনীয়া বহুকেইটা আইটেম প্ৰায় 15টাৰ নিচিনা হ'বই নেকি নামটো জনাব মোৰ নাম হেমন্ত বৈশ্য আচ্ছা হেমলতা ভণ্টিৰ নাম হয় আৰু আপোনাৰ নাম হেমন্ত বৈশ্যৰ ভণ্টি হেমলতাৰ নামত এইখন হোটেল হয় আজৰাৰ ৰাণী গেটত ৰাতিপুৱা আহি বেলেগ ষ্টপক লগ পালোঁ একদম ৰুটি চব্জি খাই গ'লোঁ এতিয়া গুৱাহাটীৰ পৰা ঘূৰি আহিলোঁ আকৌ হিমালয়ত আহি চাহ খালোঁ মানে কোনো ৰকম খালি ফেমিলিৰ কাৰণে আমি ইমান ইয়াতে ধৈৰ্য ধৰি আছোঁ মানে সূৰ্য দেৱতাই ইমান খং কৰিছে কিয় বা খং মানে এই যে গাছ বন চব কাটি ধুনীয়া আৰু ইয়াৰ মোৰ ওচৰতে দেখি থকা ব্যক্তিজনে হ'ল মণ্টু দা দুধনৈৰ যে ব্ৰহ্মপুত্ৰ হোটেলৰ চিধা অপজিটত ডাঙৰ এখন হ'লচেলাৰ কাপোৰৰ দোকান হয় তো একচুৱেলি গুৱাহাটীৰ পৰা গ'লে বা আহিলে তো এনেকৈ দাদাৰ ওচৰত বহি অলপমান কথা পাতোঁ খুবেই ভাল লাগে দাদা বহুত ফ্ৰী মাইণ্ডৰ হয় একচুৱেলি তো আজিও অলপ কথা পাতিলোঁ খুবেই ভাল লাগিল আৰু এতিয়া মই গৈ থাকিম ঘৰত আৰু একেবাৰে শেষত আহি পালোঁ মই তালগুৰি টাৰ্ণিং আৰু এনেকৈ বৌ মোৰ কাৰণে ডাব ৰেডি কৰি আছে আৰু এইখন দোকানত আহিলে মই নিজৰ বুলি ভাবোঁ মই কিবা লাগিলে নিজে লৈ খোৱাৰ নিচিনাই আৰু তো খুবেই ভাল লাগে গতিকে আৰু আধা ঘণ্টাৰ পিছতে মই ঘৰ পাই যাম গতিকে আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ বাই বাই সকলোৱে ভালে থাকক সুস্থ থাকক থেংক ইউ